নমস্কাৰ, সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ। আজি আমি আলোচনা কৰিবলৈ লৈছোঁ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত কিমান সখীয়ে কাম কৰি আছে আৰু কি সখী পদ আছে, লগতে এই সখীসকলে কিমানকৈ পাৰিতোষিক লাভ কৰে সেই সম্পৰ্কত পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগৰ মন্ত্ৰী শ্ৰীযুত অতুল বৰা দেৱে সদনত উত্থাপন হোৱা এটা প্ৰশ্নৰ উত্তৰ সাপেক্ষে দিয়া তথ্যৰ ভিত্তিত আমি এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত অসমৰ ৩৫খন জিলাৰ ২১৯টা উন্নয়ন খণ্ডত মুঠ ৩,৯৯১ গৰাকী জীৱিকা সখী আছে আৰু ৪,২৫৮ গৰাকী আছে পশু সখী, ৪,৩২৮ গৰাকী আছে কৃষি সখী, ১,৯৮৯ গৰাকী আছে বেংক সখী আৰু ১,৯৮৫ গৰাকী আছে CRP EP। জীৱিকা সখীসকলে মাহিলী সৰ্বোচ্চ পাৰিতোষিক লাভ কৰিব পাৰে ১০,০০০ টকা। এই কথাটো আপোনালোকে মন কৰিব যে ইয়াত ১০,০০০টো উল্লেখ আছে যদিও জীৱিকা সখীগৰাকীয়ে ১০,০০০ টকাৰ ভিতৰত ক্লেইম কৰিব পাৰে। মানে এনেকুৱা নহয় যে জীৱিকা সখীৰ বাবে তেওঁ প্ৰতি মাহেই ১০,০০০ টকা পাৰিতোষিক লাভ কৰিব। যদি তেওঁ কাম কৰিব পাৰে তেতিয়াহে তেওঁ এই ১০,০০০ টকা পাৰিতোষিক লাভ কৰিব। নেক্সট আহিলে কৃষি সখী। কৃষি সখীসকলে সৰ্বোচ্চ মাহিলী পাৰিতোষিক ৭,৫০০ টকাৰ ভিতৰত ক্লেইম কৰিব পাৰে। তেনেকৈ পশু সখী, সংযোগ সখী, CRP EP, BDSP এই সকলোৱে ৭,৫০০ টকাৰ ভিতৰত ক্লেইম কৰিব পাৰে। বেংক সখীৰ পাৰিতোষিক হ'ল ৯,০০০ টকা, বীমা সখীৰ ৭,৫০০ টকা, মাষ্টাৰ বুক কিপাৰৰ ৫,০০০ টকা, MCP প্ৰশিক্ষক অৰ্থাৎ মাইক্ৰ' ক্ৰেডিট প্লেনৰ ট্ৰেইনাৰৰ ৫,০০০ টকা। কৃষি সখী আৰু DG পে সখীসকলৰ পাৰিতোষিক নাই। তেওঁলোকৰ সম্পৰ্কত কি কৈছে চাওক, নিৰ্ধাৰিত তেওঁলোকৰ পাৰিতোষিক নাই। তেওঁলোকে প্ৰতিনিধিত্ব কৰা বেংকৰ পৰা প্ৰদান কৰা সেৱাসমূহৰ বিপৰীতে মাহিলী নিৰ্ধাৰিত দৰত মাননি বা কমিশ্যন লাভ কৰে। আৰু DG পে সখীসকলৰ সম্পৰ্কত চাওক, তেওঁলোকৰো নিৰ্ধাৰিত পাৰিতোষিক নাই। তেওঁলোকে প্ৰতিনিধিত্ব কৰা বিত্তীয় অনুষ্ঠানৰ পৰা প্ৰদান কৰা সেৱাসমূহৰ তাৎক্ষণিক বা মাহিলী নিৰ্ধাৰিত দৰত তেওঁলোকে মাননি বা কমিশ্যন লাভ কৰে। BC সখী আৰু DG পে সখীসকলে তেওঁলোকৰ ইনকামটো নিজে বৃদ্ধি কৰিব পাৰে। তেওঁলোকে যিমানে কাম বেছি কৰিব সিমানে তেওঁলোকে কমিশ্যন লাভ কৰিব। সখীসকলে যি পাৰিতোষিক পায় সেই পাৰিতোষিক যথেষ্ট কম হয়। সেই অনুপাতে সখীসকলক অন্য কিবা সুবিধা দিয়া হয় নেকি সেই সম্পৰ্কত আপোনালোকে চাওক। অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানত কৰ্মৰত সখীসকলৰ অৱসৰৰ সময়ত কোনো অতিৰিক্ত ভাত্ৰা বা অৱসৰকালীন সুবিধা প্ৰদান কৰা নহয়। কিন্তু অসম চৰকাৰে এই সখীসকলৰ সা-সুবিধা বৃদ্ধি কৰিবলৈ সময়ে সময়ে বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰি আহিছে। ইতিমধ্যে এই সখীসকলক অৰুণোদয় আঁচনিৰ অন্তৰ্ভুক্ত কৰিছে, লগতে অটল পেঞ্চন যোজনা, প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনা আৰু প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনাৰ অন্তৰ্ভুক্ত কৰিছে। গতিকে এইখিনিয়ে তেওঁলোকে এক্সট্ৰা সুবিধা লাভ কৰে। সখীসকলৰ অৱসৰৰ সময়ত কোনো অতিৰিক্ত অৱসৰকালীন তেওঁলোকক সুবিধা প্ৰদান কৰা নহয়। যদি আপুনি অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত সখী হিচাপে কৰ্মৰত, তেতিয়াহ'লে আপোনালোকে কমেণ্ট কৰি জনাব। আজিলৈ ইমানেই, ধন্যবাদ।